মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 13 আমাৰ মৌলিক কৰ্তব্য। এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অৱশ্যই কমেণ্ট বক্সত তোমালোকৰ নামবোৰ লিখি জনাই দিবা, ভাল লাগিব মই শুনি। এইটো আছিল তোমালোকৰ অনুশীলনী প্ৰশ্ন উত্তৰ। ইয়াৰ পৰা আৰম্ভ কৰিম। তো তোমালোকৰ অধ্যয়ন অনুসৰি প্ৰথমটো প্ৰশ্ন আছে, মানে অনুশীলনীৰ প্ৰথম প্ৰশ্ন আছে যে উত্তৰ লিখা। তাতে চাবা প্ৰথম প্ৰশ্ন মানে ক নম্বৰত আছে নাগৰিক কৰ্তব্য বুলিলে কি বুজা, নাগৰিকৰ কৰ্তব্য মানে কি। উত্তৰ, ভাৰতীয় সংবিধানে নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশ আৰু সাধাৰণ জীৱন ধাৰণৰ বাবে যি অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে ৰাষ্ট্ৰৰ প্ৰতি যি দায়িত্ব আহি পৰে, নাগৰিকসকলৰ এই দায়িত্বকে কৰ্তব্য বুলি কোৱা হয়। মানে মানুহ যাতে নিজাববীয়াকৈ আৰু নিজৰ স্বাধীনতা অনুযায়ী যাতে নিজকে বিকাশ কৰিব পাৰে আৰু জীৱন ধাৰণৰ বাবে যি অধিকাৰ আছে সেইবোৰ প্ৰদান কৰিব পাৰে, আৰু অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে দেশ এখনৰ প্ৰতি যি কৰ্তব্য থাকে সেইটো কৰ্তব্যকে কি নাগৰিক কৰ্তব্য বুলি কৈছে। খ নম্বৰত কৈছে 2002 চনৰ নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি। উত্তৰটো চোৱা, 2002 চনৰ 86তম সংশোধনী আইন অনুসৰি নতুনকৈ সংযোজিত কৰা কৰ্তব্যটো হ'ল 6 পৰা 14 বছৰ বয়সৰ প্ৰত্যেক শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব। এইটো হ'ল পিতৃ মাতৃ বা অভিভাৱকৰ মৌলিক কৰ্তব্য। মানে সাধাৰণতে কোনো ল'ৰা ছোৱালী যাতে শিক্ষাৰ পৰা বঞ্চিত নহয়, মানে 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুই মানে বিনামূলীয়াভাৱে আৰু বাধ্যতামূলক শিক্ষা লাভ কৰিব পাৰে। এইটো আছিল 2002 চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্য। গ নম্বৰত আছে জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে। এইটোতো মানে খুবেই গুৰুত্বপূৰ্ণ হয়। জাতীয় পতাকাখন দেশৰ সন্মানৰ ধ্বজা, সেয়ে জাতীয় পতাকাক আমি সন্মান জনাব লাগে। আমাৰ দেশ এখনত মূলতে প্ৰতীকটো হ'ল জাতীয় পতাকা। উদাহৰণ হিচাপে আমাৰ ভাৰতৰ কথাই ক'ব পাৰোঁ। বেলেগ দেশ এখনত গৈ যদি আমাৰ মানে জাতীয় পতাকাটো কোনো এখন ঠাইত মানে শৰীৰত কোনো এটা চলাৰ ভিতৰত যদি সেনেকুৱা এটা পতাকাৰ থাকে, তেতিয়া বিশ্বৰ যিকোনো দেশৰ মানুহ চিনিব পাৰিব যে ভাৰতীয় মানুহ। গতিকে এইটো এটা কি সন্মানৰ ধ্বজা হিচাপে আমি ক'ব পাৰোঁ। ঘ নম্বৰত কৈছে বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কৰ্তব্য কি। উত্তৰটো হৈছে বিদ্যালয়ৰ নিয়ম শৃংখলাবোৰ মানি চলিব লাগিব। এইটোতো বাধ্যতামূলক। বিদ্যালয়ৰ সাবৰ অস্তাৱৰ সামগ্ৰী সম্পত্তিৰ আদিৰ প্ৰতি ধ্বংসাত্মক আচৰণৰ পৰা বিৰত থাকিবলৈ যাতে কোনো ধৰণৰ ধ্বংস নহয়। ছাত্ৰ ছাত্ৰীসকলে পৰস্পৰৰ মাজত মৰম চেনেহ, ভাতৃত্ববোধ, দয়া, সহানুভূতিশীল আদি গুণৰ বিকাশ সাধন কৰিব লাগিব। ইজনে সিজনক মৰম ভাৱ, ভাতৃত্ববোধ, দয়া এইবোৰ থাকিব লাগিব। এবাৰ তোমালোকে 2 নম্বৰ প্ৰশ্ন চোৱা কি কৈছে, সংবিধানত উল্লেখিত যিকোনো 5টা কৰ্তব্যৰ বিষয়ে লিখা। আমি পাইছোঁ যে ভাৰতবৰ্ষৰ সংবিধানত 11টা মৌলিক কৰ্তব্য আছে, তাৰে যিকোনো 5টাৰ বিষয়ে লিখিব দিছে। তো 1 নম্বৰটো চোৱা কি কৈছে, সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰা। 2 নম্বৰত কৈছে স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা। 3 নম্বৰত আছে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু সংহতি ৰক্ষা কৰা। 4 নম্বৰত কৈছে দেশখন ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়া দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। 5 নম্বৰ আছে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বাস কৰা বিভিন্ন ধৰ্ম আৰু ভাষা ভাষীৰ মানুহৰ মাজত ভাতৃত্বভাৱৰ সৃষ্টি কৰা আৰু মহিলাসকলৰ প্ৰতি মৰ্যাদা হানিকৰ আচৰণ ত্যাগ কৰা। তো এইখিনিতে বাকী প্ৰশ্ন জনাৰ আগতে তোমালোকলৈ মোৰ এটা অনুৰোধ, তুমি যদি চেনেলটো নতুন হৈছে তেনেহ'লে অৱশ্যই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো অৱশ্যই লাইক কমেণ্ট কৰি ৰাখিবা। 3 নম্বৰত কৈছে NCC আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হ'ব পাৰে। তোমালোকে জানা NCC মানে স্কুল কলেজত এইবোৰ বৰ্তমান চলিয়ে থাকে। ইয়াৰ উত্তৰটো চোৱা কৈছে সমাজ সেৱা আৰু দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। খ নম্বৰত আছে শৃংখলাবদ্ধ জীৱন যাপন কৰিবলৈ শিকা। এবাৰ 4 নম্বৰৰ প্ৰশ্নত চোৱা কি কৈছে প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত।
এইটো আমাৰ প্ৰাকৃতিক পৰিৱেশ তোমালোকে জানা আমাৰ চাৰিওফালৰ যি পৰিৱেশ আছে সেইটো আমি কেনেকৈ নিজে বজাই ৰাখিব পাৰোঁ আৰু কেনেকৈ ৰক্ষা কৰিব পাৰোঁ আৰু কি মানে এই প্ৰাকৃতিক পৰিৱেশটো ৰক্ষা কৰাৰ বাবে আমি কি ধৰণৰ নীতি নিয়ম অৱলম্বন কৰিব পাৰিম বা আচৰণ ব্যৱহাৰ কৰিম উত্তৰটো চোৱা জীৱিত প্ৰাণীৰ প্ৰতিপালন কৰা আৰু সেইবোৰক ৰক্ষণাবেক্ষণ দিয়া খ নম্বৰ হৈছে প্ৰাকৃতিক সম্পদ উন্নয়নৰ ব্যৱস্থা কৰা গ নম্বৰ যিকোনো ধৰণৰ প্ৰদূষণ সৃষ্টি কৰাৰ পৰা বিৰত থকা ঘ নম্বৰ হৈছে গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ ব্যৱস্থা লোৱা ঙ নম্বৰ হৈছে পাৰিপাৰ্শ্বিক ভাৰসাম্যতা ৰখাৰ ব্যৱস্থা কৰা এবাৰ 5 নম্বৰ খালী ঠাই পূৰ কৰিব দিছে খালী ঠাই যিখিনি থাকে তাৰ তলে তলে মানে সেইটো বেলেগ ৰঙেৰে চিন আছে তোমালোকে চাবা ক নম্বৰত আছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত 10 ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগিব এটোতো সকলোৱে জানা 52 ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগিব খ নম্বৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁতে আমি ঢেছ গাব লাগে এটো হ'ল ৰাষ্ট্ৰীয় সংগীত গ নম্বৰ 6 পৰা 14 বছৰ সকলো শিশুক কি শিক্ষা দিব লাগে প্ৰাথমিক শিক্ষা লাভৰ সুবিধা দিব লাগে ঘ নম্বৰ হৈছে ভাৰতীয় সংবিধানৰ মুঠ 11টা কৰ্তব্যৰ কথা উল্লেখ আছে এইখিনি খালী ঠাই এবাৰ শুদ্ধ উত্তৰটো লিখিব দিছে শুদ্ধ উত্তৰটো যিটো সেইটো বাছনি কৰিবা ক নম্বৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব লাগে নালাগে এই দুইটাৰ ভিতৰত আমি নিশ্চয় সন্মান জনাব লাগে উত্তৰটো লাগে খ নম্বৰত কৈছে নলা নৰ্দমাত প্লাষ্টিকৰ বেগ জাবৰ জোঁথৰ পেলাব লাগে নালাগে এইটো যিটো নালাগে এইটোৱে সঠিক নালাগে গ নম্বৰ বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে নালাগে লাগে নিশ্চয় লাগেতো উত্তৰ খ নম্বৰত আছে শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব লাগে নালাগে এইটো লাগে বুলি ক'ব লাগে ঙ নম্বৰ আছে দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে নালাগে এইটো বাদ এইটো নহয় লাগে বুলি উত্তৰ এবাৰ 7 নম্বৰত আছে জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তোলাৰ ক্ষেত্ৰত তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা মানে কোনবোৰ কাৰ্যৰ জৰিয়তে আমি বিজ্ঞানৰ প্ৰতি মানুহক বা বৈজ্ঞানিকৰ ক্ষেত্ৰত আগবঢ়াব পাৰিম বা সজাগতা কৰিব পাৰিম 1 নম্বৰত কৈছে মানে ক নম্বৰত কৈছে মানৱ জাতিৰ উন্নতিৰ মাপকাঠি হৈছে শিক্ষা শিক্ষাৰ জৰিয়তে সমাজৰ অন্ধবিশ্বাস আৰু মনৰ কুসংস্কাৰবোৰ দূৰ কৰি বিজ্ঞানসন্মত দৃষ্টিভংগীৰ বিকাশ সাধন কৰিব পাৰি এইটো এটা গুৰুত্বপূৰ্ণ পইণ্ট কাৰণ শিক্ষাই হ'ল জাতিৰ মেৰুদণ্ড স্বৰূপ শিক্ষা অবিহনে আমি জাতিটোক আগবাঢ়ি লৈ যাব নোৱাৰিম গতিকে মানুহৰ মাজৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাসসমূহ আঁতৰ কৰাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব শিক্ষা লাভ কৰিব লাগিব আৰু এই শিক্ষা লাভৰ জৰিয়তে আমি সমাজখনক বৈজ্ঞানিক দৃষ্টিভংগীৰ ক্ষেত্ৰত বিকাশ সাধন কৰিব পাৰিম খ নম্বৰটো হৈছে শৃংখলাবদ্ধ জীৱনশৈলীৰ জৰিয়তে মানুহে নিজৰ নৈতিক আৰু মানৱীয় প্ৰমূল্যৰ জগাই তুলিব পাৰে মানসিকভাৱে সুস্থ সবল ব্যক্তিৰে বৈজ্ঞানিক দৃষ্টিভংগীৰ দৰে চেতনা জাগ্ৰত হয় তো ইয়াৰ দ্বাৰা এইটো কোৱা হৈছে যে আমি যদি শৃংখলাবদ্ধভাৱে থাকোঁ তো আমাৰ মাজত কোনো ধৰণৰ মানে বিভেদৰ সৃষ্টি নহ'ব নৈতিক আৰু মানৱীয় প্ৰমূল্যৰ জগাই তুলিব পাৰে শৃংখলাবদ্ধ হৈ থাকিলে তো এইখিনি পইণ্ট তোমালোকে লিখি দিবা আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ